নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া খেদাসকলক ভিকাৰীৰ লগত তুলনা বিধায়ক চেয়াৰমান আলী আহমেদৰ নিজৰ সুবুৰীত কুকুৰেও সিংহৰ ৰূপ লয় কিন্তু একো কৰিব নোৱাৰে মিয়া খেদিব বিচৰা সকলক কুকুৰৰ লগত তুলনা কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদ খাতি কোৱা নিৰীহ দুখীয়া মানুহৰ ওপৰত যি সকলে অত্যাচাৰ কৰে তেওঁলোক ভিখাৰীৰ বাদে কুকুৰৰ বাদে একোই হ'ব নোৱাৰে পৰৱৰ্তী খবৰ বিলাসীপাৰাৰ 100 কোচ ৰাজবংশী লোকক উচ্ছেদৰ জাননী প্ৰশাসনৰ কোচ ৰাজবংশী সকল অসমৰ খিলঞ্জিয়া লোক নহয় নেকি ধুবুৰী জিলা অসমৰ নহয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমি ৰায় চৌধুৰীৰ মমি ৰায় চৌধুৰীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক উচ্ছেদ কৰিছে বুলি কৈছে অবৈধ বাংলাদেশী উচ্ছেদ কৰিছে বুলি কৈছে কিন্তু বিলাসীপাৰাত 100 কোচ ৰাজবংশী লোকক উচ্ছেদৰ জাননী দিছে প্ৰশাসনে কোচ ৰাজবংশী অসমৰ খিলঞ্জিয়া নহয় নেকি বুলি প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ ওপৰত অত্যাচাৰ চলাইছে হিটলাৰী শাসন চলাইছে মুখ্যমন্ত্ৰী শৰ্মাই আন এটা খবৰ আমেৰিকাত বহি ভাৰতক ভাবুকি পাকিস্তানৰ সেনা প্ৰধানৰ ভৱিষ্যতে ভাৰতৰে যুদ্ধ হলে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকি পাকিস্তানৰ সেনা প্ৰধানৰ সিন্ধু জলচুক্তি সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মুনিৰ এই ভাবুকি ভাৰতক ভাৰত আমেৰিকাৰ শুক্ল যুদ্ধৰ মাজতে আমেৰিকাত উপস্থিত পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিজৰ সমষ্টিত ৰেলৱেৰ ভূমিৰ বেদখল উচ্ছেদ কৰি সাহস আৰু শক্তি দেখুৱাওক আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জিয়া লোকক অস্ত্ৰ দিয়াক লৈ বন্দুকৰ লাইসেন্স দিয়াক লৈ খৰপ হৈ পৰিছে এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে বন্দুক নহলে আপুনি সালমাৰা মানকাছাৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নাজানে আপুনি উত্থাপন কৰা প্ৰশ্নটোৱে আমাৰ ৰাজ্যৰ জনগণৰ নিৰাপত্তাৰ এক গুৰুত্বপূৰ্ণ বিষয়ক স্পৰ্শ কৰিছে কিন্তু মই সশ্ৰদ্ধভাৱে ক'ব বিচাৰো যে সালমাৰা মানকাছাৰৰ বা বাগবৰৰ যিসকল জনগণৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব বন্দুকৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছে তাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ দক্ষ আৰু শক্তিশালী আইন শৃংখলা বাহিনী আৰু ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰাটোহে উচিত আছিল তাৰ মানে আপুনি সম্পূৰ্ণ ব্যৰ্থ জনগণৰ হাতত বন্দুক তুলি দিয়াটো সমস্যাৰ সমাধান নহয় বৰঞ্চ নতুন জটিলতাৰ সৃষ্টিহে কৰিব পাৰে চৰকাৰে আধুনিক আৰক্ষী ব্যৱস্থা কঠোৰ নিৰাপত্তা আৰু সমযোগী পদক্ষেপৰ জৰিয়তে জনগণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে তদুপৰি এই অঞ্চলসমূহত উন্নয়ন শিক্ষা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ জৰিয়তে জনগণৰ জীৱনমান উন্নত কৰিলেহে শান্তি আৰু সমৃদ্ধি অৰ্জন সম্ভৱ আশৰাফুল হুছেইনে কৈছে আমি বিচাৰো চৰকাৰে জনগণৰ মৌলিক অধিকাৰ আৰু নিৰাপত্তাৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা প্ৰকাশ কৰক আৰু বন্দুকৰ পৰিৱৰ্তে শান্তিৰ পথেৰে আমাৰ ৰাজ্যক আগুৱাই নিয়ক পৰৱৰ্তী খবৰ আত্মসমৰ্পণৰ কাহিনীৰে ভৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ জীৱন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বিদেশীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি বিটিচিৰ গুৰেশ্বৰত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে মিয়া খেদাৰ কথা কৈ মিয়াক দিছে ক্ষতিপূৰণ সংস্থাপন কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিদেশীৰ ওপৰত আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ এইদৰে চলিছে উজনি অসমত মুছলমান মানুহৰ ওপৰত আক্ৰমণ নীৰৱ প্ৰশাসনে নীৰৱে চাই আছে নিৰীহ খাতি কোৱা
দাড়ি টুপি থাকিলেই অত্যাচাৰ কৰাৰ যি ব্যৱস্থা বৰ্তমান সময়ত উজনি অসমত চলিছে তাক নীৰৱে চাই আছে শিৱসাগৰৰ প্ৰশাসন পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসম আন্দোলনৰ পাছত কোনেও সন্দেহযুক্ত মানুহৰ এটা ঘৰো ভাঙিব পৰা নাছিল মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত মানুহৰ পৰা উদ্ধাৰ কৰিছো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ লুৰিণজ্যোতি গগৈয়ে কৈছে বেদখল উচ্ছেদ কোনে বাধা দিছে যোৱা 4.5 বছৰ মুখ্যমন্ত্ৰী ক'ত হৈ আছিল নিৰ্বাচন আগত আহিলেই এনেকুৱা কথা কয় নিৰ্বাচনৰ আগত কোনে জগাইছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰীয়া শাসনকালত 4টা বছৰ 4.5 বছৰ তেও ক'ত আছিল নাকত তেল দি শুই আছিল নেকি ইমান দিন তেও বেদখল হোৱা দেখা নাছিল নেকি ইমান দিন তেও সন্দেহযুক্ত মানুহ দেখা নাছিল নেকি ইয়া যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক ৰাজনীতি হিয়া অসমৰ ৰাইজে বুজি পাইছে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই হিমন্ত বিশ্ব শৰ্মাই আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়াৰ হাতত আত্মসমৰ্পণ কৰিছিল তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ অহা দেখি তেও তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে এবাৰ মুখ্যমন্ত্ৰী কবতি ধৰিলে লুৰিণজ্যোতি গগৈ কৈছে হিমন্ত বিশ্ব শৰ্মা হৈছে ভয়াতুৰ মুখ্যমন্ত্ৰী তেও নিজৰ ওপৰত বিপদ অহা দেখিলেই তেও আয়াৰাম গয়াৰামৰ দৰে হয় পৰৱৰ্তী খবৰ বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ অসম সন্তান লাভলীনা বৰগোহাঁইৰ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা খেল ৰত্ন বঁটা বিজয়ী লাভলীনা বৰগোহাঁইয়ে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ এগৰাকী জ্যেষ্ঠ বিষয়া কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰিছে এই অভিযোগৰ ভিত্তিত ভাৰতীয় অলিম্পিক সন্থাই তদন্ত আৰম্ভ কৰিছে জানিব পৰা মতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয় ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আৰু বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াক লিখিত অভিযোগ দাখিল কৰিছিল লাভলীনাই 8 জুলাইত জুমৰ এখন বৈঠকৰ সময়ত কাৰ্যবাহী সঞ্চালক তথা অন্তৰ্বৰ্তীকালীন সমিতিৰ সদস্য মালিকে তেওঁক অপমান কৰা বুলি অভিযোগ দিছে লাভলীনাই বক্সাৰগৰাকীয়ে কৈছে মালিকে তেওঁৰ প্ৰতিভাক তুচ্ছ জ্ঞান কৰিছিল তেওঁক গালি দিছিল আৰু তেওঁক চুপ থাকক মূৰটো দুৱাই থাকক আৰু আমি কোৱাৰ দৰে কৰক বুলি কৈছিল জানিব পৰা মতে 4 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈ লিভাৰপুলত অনুষ্ঠিত হ'বলগীয়া AIBA মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে তেওঁৰ প্ৰশিক্ষণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল লাভলীনাই বিদেশত প্ৰশিক্ষণ ল'বলৈ আৰু দীৰ্ঘদিনীয়া প্ৰশিক্ষক প্ৰণমিকা বৰাৰ সৈতে প্ৰশিক্ষণ ল'বলৈ বিচাৰিছিল কিন্তু মালিকে লাভলীনাৰ এই অনুৰোধ নাকচ কৰিছিল পৰৱৰ্তী খবৰ মুছলমানে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক মুছলমান নহলে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব AIUDFৰ প্ৰাক্তন বিধায়ক ৰসুল হকৰ এই ভাষ্য ৰসুল হকৰ মন্তব্যৰ পাছতেই সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰসুল হকে কৈছিল মুছলমানে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিলে সমগ্ৰ অসম স্তব্ধ হৈ পৰিব অসমৰ অৰ্থনীতি বন্ধ হৈ যাব আন এটা খবৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে পৰিগণিত হ'ল অৰুণী এছ হাজৰিকা অৰুণী জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম হাজৰিকা আৰু ফেংচুই বাস্তু পৰামৰ্শদাতা সুদক্ষিণা ভূঞাৰ কন্যা পৰৱৰ্তী খবৰ মিয়া মানে কি মিয়া বুলি কোনো জাতি নাই মিয়া খেদা আন্দোলনৰ বিৰোধিতা কৰিছে ডক্টৰ কমলাকান্ত কলিতাই ধৰ্মৰ ভিত্তিত উচ্ছেদৰ বিৰোধিতা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীৰ